মই লগত গলে আপোনাৰ ল'ৰাৰ কিয় ইমান দিগদাৰি হয়? ঘৈণীক লগত লৈ ফুৰিবলৈ মই লাজ পাওঁ। কিন্তু বেলেগৰ ঘৈণীকবোৰক লং ড্ৰাইভত দিবলৈ লাজ নাপায় নহয়। আপোনাৰ জীৱনত মোৰ কিবা দৰকাৰ আছে নে নাই? নোৱাৰো বুলি কৈছো নহয়। একেটা কথাকে তোমাক কিমান বাৰ ক'ব লাগে? তোমাক নেগুৰত বান্ধি বজাৰ কৰি ফুৰিবলৈ মোৰ সময় নাই। নহয় বস্তু কেইটামানৰ বৰ দৰকাৰ হৈ আছিল, সেইকাৰণে কৈছিলো আপোনাক মই। একেবোৰ কথাকে তোমাক কিমান বাৰ বুজাব লাগে যে যি প্ৰয়োজনীয় বস্তু লাগে তুমি লিষ্ট এখন বনাই পাপাক দি দিবা। পাপাই অনাই দিব নহয়। তুমি নিজেও বজাৰ কৰি মোৰ বৰ দৰকাৰ নাই আৰু মোৰ নেগুৰত ধৰি থকাৰ কোনো দৰকাৰ নাই। এইখন ঘৰত মোৰ কিবা দৰকাৰ আছেনে? মানে সহজকে সুধিবলৈ গ'লে আপোনাৰ জীৱনত মোৰ কিবা দৰকাৰ আছে নে নাই? দৰকাৰ নাথাকিলে ৰাখিলোহেঁতেন নেকি এইখন ঘৰত? পাপাইতো কেতিয়াবা এনে দলিয়াই দিলেহেঁতেন ডাষ্টবিনত। এতিয়াওতো ডাষ্টবিনতেই পৰি আছে। কি ক'লা? তাৰ মানে কি আমাৰ এই ঘৰখন ডাষ্টবিন? আপোনাৰ ব্যৱহাৰ দেখিলে নিজকে কিবা জাবৰ যেনহে লাগে, আৰু জাবৰবোৰতো ডাষ্টবিনতেই থাকে দিয়কচোন। চুপ থাকা। লাহে লাহে মন কৰিছো ক্ৰমান্বয়ে তোমাৰ এই জিভাখন দীঘল হৈ আহি আছে। যিদিনাখন কাটি পেলাম অলপ সাৱধান হ'ব। বিষধৰ সাপৰো জিভা কিন্তু দীঘলেই হয়। তুমি ইয়াতে দাদাৰ লগত মেল পকাই আছা। মই 11টাত যাম বুলি কৈছিলো নে নাই তোমাক? এতিয়া মই কি খাই যাম? মই এটি বনাইছো। হ'ব নালাগে, মই হোটেলতে খাই ল'ম। কেৱল এতিয়াৰ পৰা অলপ কামত চিনচিয়াৰ হ'বা। মই যি কোৱা আখৰে আখৰে মানি চলিবা। তুমি মোতকে বয়সত সৰু ৰিম্পী। বয়সতে সৰু, পজিশ্যনত কিন্তু ডাঙৰ। তুমি বোৱাৰীহে, মই কিন্তু এইখন ঘৰৰ ছোৱালী হয়। গতিকে মোৰ সন্মুখত বৰ বেছি স্মাৰ্ট হ'বলৈ চেষ্টা নকৰিবা। বাই দাদা। অলপ কাম আছিল পাপা। অলপ সাৱধানে থাকিবি। এই কৰোনা ভাইৰাছে বাহিৰৰ পৰা আতংক চলাই আছে। ড'ন্ট ৱৰি পাপা, আই উইল বি অল ৰাইট। বাই। এই কিবা খাই গ'ল নে? নাই, বনালেহে খাব। তুমি তাৰমানে এতিয়ালৈকে একো ৰন্ধাই নাই? কেনেকৈ ৰান্ধিব? মোৰ লগত কাজিয়া কৰি কৰিয়ে দেখোন টাইম পাছ কৰি আছে। মই একো টাইম পাছ কৰা নাই, কেৱল মোৰ মনৰ কথাখিনি মই তোমাৰ মনৰ কথা মনতে সাঁচি ৰাখা বোৱাৰী। তুমি এইখন ঘৰ আহমেদ চৌধুৰী ফেমিলিৰ বোৱাৰী। ৰন্ধা বঢ়াৰ পৰা সৰা মছালৈকে এজনী বোৱাৰীৰ যিখিনি কাম সেইখিনি মুখ বন্ধ কৰি চাফাকৈ কৰি যোৱাটো তোমাৰ দায়িত্ব। তোমাৰ মনে কি কয় সেইবোৰ জানিবলৈ আমাৰ কাৰোৰে অকণো আগ্ৰহ নাই। এতিয়া শুনিলেতো পাপাই কি ক'লে? আকৌ মোৰ লগত বজাৰলৈ যাবলৈ ওলাইছে জানা পাপা? কিবা বোলে দৰকাৰী বস্তু লাগে। যি দৰকাৰী বস্তু লাগে লিষ্ট এখন বনাই মোক দি দিলেই হ'ল। যদি দৰকাৰী যেন দেখো তেতিয়াহ'লে মই ৰুণিমাৰ হতুৱাই অনাই দিয়াৰ ব্যৱস্থা কৰিম নহয়। তাৰ কাৰণে এই বাবলুক দিগদাৰি দিবৰ কোনো দৰকাৰ নাই। মই লগত গ'লে আপোনাৰ ল'ৰাৰ কিয় ইমান দিগদাৰি হয়? ঘৈণীক লগত লৈ ফুৰিবলৈ মই লাজ পাওঁ। কিন্তু বেলেগৰ ঘৈণীকবোৰক লং ড্ৰাইভত দিবলৈ লাজ নাপায় নহয়। এইবোৰ তাৰ পাৰ্চনেল লাইফ। আমি কেতিয়াও কাৰো পাৰ্চনেল লাইফৰ ওপৰত মাত নামাতো। কিন্তু মইতো মাত মাতিবই লাগিব দেউতা, কাৰণ তেখেতৰ পাৰ্চনেল লাইফত মোৰ আইডেণ্টিটি কাৰ্ডখন সোমাই আছে যে। আৰু যেতিয়ালৈকে তাত মোৰ হাজবেণ্ডৰ নামটো বাবলু চৌধুৰী বুলি লিখা থাকিব, মোৰ কুকুৰ নিচিনা দৃষ্টিৰ প্ৰায় আৰু এওঁৰ পাৰ্চনেল লাইফটো কেতিয়াও সাৰি থাকিব নোৱাৰো। তুমি বহুত বেছি কথা কৈছা বোৱাৰী। চৌধুৰী ফেমিলিৰ বোৱাৰীৰ ইমান বেছিকৈ মুখ খোলাৰ অধিকাৰ নাথাকে। অধিকাৰ নহয়, কোনো অস্তিত্বই নাই এগৰাকী বোৱাৰীৰ এইখন ঘৰত। আপোনাৰ ৰাজু ককা ডাঙৰ চিকাৰী আছিল। চিকাৰ কৰিবলৈ নিয়ে বন্দুকৰ গুলি খাই আপোনাৰ ৰাজু আইতাৰ মৃত্যু হৈছিল। আপোনালোকে কয় সি আত্মহত্যা, কিন্তু ৰাইজে জানিছিল সি আচলতে আছিল পত্নী হত্যা। আপোনাৰ ককা ডাঙৰ ইঞ্জিনিয়াৰ আছিল বানাৰসত, কিন্তু কোনোদিন কেতিয়াও তালৈকে আপোনাৰ আইতাক লৈ নগৈছিল। এইখন ঘৰতে পৰি আছিল অকল বাথৰুমত পৰি মৰি আছিল। এদিনে ৰাতি কোনেও খবৰ পোৱা নাছিল। একেদৰে মৰিছে আপোনাৰ মায়ে। আপুনি কয় আপোনাৰ পত্নী হেনো দৰৱৰ ইনফেকশ্যনত পৰিছে, কিন্তু সঁচা কথাটো হ'ল তেওঁ খঙতে আটাই সোপাত দৰৱ একেলগে গিলি দিছিল। খংটো চাগে আপোনাৰ ওপৰতে উঠিছিল, নাইবা আপোনালোকৰ এই চৌধুৰী পৰিয়ালৰ ওপৰত। কিন্তু খং যাৰ ওপৰতে নহওক কিয়, চৌধুৰী পৰিয়ালৰ প্ৰত্যেকগৰাকী বোৱাৰীয়ে কিন্তু অকাল মৃত্যুক সাৱটি ল'বলৈ বাধ্য হৈছে। আৰু এতিয়া সেই লিষ্টখনত আপোনালোকে মোৰ নামটো সোমোৱাবলৈ উঠি পৰি লাগি গৈছে নহয়।
পাপাই তোমাক মনে মনে থাকিবলৈ কৈছেনে নাই? আপোনালোকৰ এই চেষ্টা চাগে কেতিয়াও বিফলে নাযায়। চৌধুৰী পৰিয়ালৰ কুশিতা, লাঞ্চিতা, অৱহেলিতা বোৱাৰীৰ সেই দীঘলীয়া লিষ্টখনত অতি সোনকালে চাগে মোৰ নামটো সোণালী আখৰেৰে লিখা থাকিব। আৰু সেই লিষ্টখনৰ তলত থাকিব আপোনালোক প্ৰত্যেকৰে একো একোটা বেনামী শ্বহীদ। চুপ!